हेलो एभ्रिवान আজি আপোনালোকৰ বাবে এটা সিম্পল এগ কাৰি ৰেচিপি লৈ আহিছো যেটো আপোনালোক সকলোৱে ডাঙৰৰ পৰা সৰু সকলোৱে খাব পৰা যি সকলে বনহাক খাই বেয়া পায় তেওঁলোকৰ বাবে একদম সহজতে বনাব পাৰিব আপোনালোকে আৰু শিশুসকলে যেহেতু বনহাক খাই খুব বেছি বেয়া পায় তেওঁলোকৰ বাবে এটো একদম মানিমুনি আমাৰ দেহৰ বাবে কিমান উপযোগী আপোনালোক সকলোৱে জানে আৰু শিশুসকলে এইবিলাক বস্তু খাই ইনো বেয়া পায় কিন্তু এনেকৈ যদি বনাই দিয়ে তেওঁলোকে সহজতে খাব তাৰ বাবে মই গুটেখিনি যোগাৰ কৰি লৈছো দুটা আলু দিছো আৰু আমাৰ ঘৰৰ মানুহ অনুযায়ী ডিম বইল কৰি ললো তাৰ পাছতে এয়া কেৰাহীখন ধুনিয়াকৈ গৰম কৰি ললো গৰম কৰাৰ পিছত ইয়াতে মিঠাতেল অলপ দি দিছো আপোনালোকে মিঠাতেলৰ হলনি বেলেগ তেল ব্যৱহাৰ কৰিব পাৰে আৰু মই এতিয়া ডিম গিটা ফ্ৰাই কৰি লৈছো অকনমান ফ্ৰাই কৰি লব লাগিব নহলে বগা বগা হৈ থাকিলে বেয়া লাগে আৰু ডিম ফ্ৰাই কৰা তেলতে এয়া দি দিলো মছলাখিনি ইয়াতে আছে আদা ৰসুন জলকীয়া আৰু পিয়াজ যেহেতু মই ঘৰত ডাঙৰ মানুহ আমাৰ ঘৰত সৰু বাচ্চা নাই হেবাবে জলকীয়াটো এড কৰিছো আপোনালোকে জলকীয়াটো এড নকৰিবও পাৰে স্কিপ কৰি দিব আৰু একদম থলুৱা ভাবে বনাবলৈ লৈছো মই এগ কাৰিখিনি ইয়াতে কোনো ধৰণৰ মা মছলা বেলেগ ব্যৱহাৰ নকৰ হালধি নিমখ আৰু আদা ৰসুন দিয়ে বনাম বহুত সুন্দৰ হয় খাবলৈ এনেকৈ বনালে বহুত বেছি টেস্টি হয় আসলতে আৰু ইয়াতে দি দিলো এয়া বিলাহীখিনি মই আজি গুটিটো এৰাই দিয়া নাই কাৰণ এয়া ঘৰৰে বিলাহী হয় হেবাবে গুটিখিনি এৰাই দিয়া নাই অকনমান গুটিটো দিলে ভাল লাগে তাৰ পাছতে বিলাহীখিনি গলি যোৱাৰ পিছত তেল এৰাৰ পাছতে মই অকনমান ঢাকি বনাইছিলো আৰু ইয়াতে দি দিলো বইল কৰা আলুখিনি তাৰ পাছতে এইখিনি অকনমান ভাজি লোৱাৰ পিছতে ইয়াতে দি দিলো ধনিয়া আৰু মানিমুনি যিখিনি পেষ্ট কৰি থৈছিলো কেঁচাকৈ সেইখিনি দি দিলো আপোনালোকে এইখিনি যদি পেষ্টটো মানিমুনি আৰু ধনিয়াখিনি আপোনালোকে বইল কৰিও পেষ্ট কৰি ল'ব পাৰে কিন্তু মই বইল কৰি লোৱা নাই তাৰ পাছতে এয়া দেখিছেনে তৎক্ষণতে হৈ যায় 10 মিনিট মান লাগে আৰু আঞ্জাবিধ তৈয়াৰ কৰোতে এয়া দি দিলো ডিম গিটা ধুনিয়াকৈ দিয়াৰ পিছত অকনমান দেৰি ঢাকি লৰাই থাকিব আপোনালোকে এনেকৈ আৰু এইফালে মোৰ কেৰাহীখনত অকনমান লৰাওতে কি হৈ গৈছিল ওলাই গৈছিল দেখিছে আৰু বহুত বেছি সুন্দৰ হয় এনেকৈ বনাব আৰু মই আপোনালোকক ক'ব পাৰো 110% দি ক'ব পাৰো যে আপোনালোকৰ ঘৰত থকা বাচ্চা গিটাও খাবলৈ বহুত বেছি মন কৰিব আৰু ইয়াতে অকনমান মই পানী দি দিছো পানীটো এড কৰিবই লাগিব যদি আপোনালোকে পানী হৰকে দিও বুলি ভাবে তেন্তে হৰকে দিব পাৰে আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী পানীটো দিব পাৰে মই অকনমান পানীটো হৰকে দি উতলাই দিছো তেতিয়াহে ডিম গিটাৰ ভিতৰত তাৰ অৰিজিনেল টেষ্টটো সোমাই যাব হেবাবে মই অকনমান পানী হৰকে দি উতলাই দিছো আকৌ অকনমান পানী দি দিছো এতিয়া অকনমান ঢাক মাৰি উতলিব দিম ধুনিয়াকৈ সিজাই লোৱাৰ পিছত এয়া মোৰ আন্দা কাৰি ৰেচিপি একদম ধুনিয়াকৈ হৈ গ'ল আঞ্জাখিনি হৈ যোৱাৰ পিছত এতিয়া মই এটা বাটিত ধুনিয়াকৈ অকনমান উলিয়াই দেখাই দিছো আপোনালোকক দেখিছেনে আপোনালোকে কিমানটো আন্দাজত জোলটো থব বিচাৰে এটা আপোনালোকৰ কথা ভাতৰ লগত বা পুৰিৰ লগত খাব পাৰিব আৰু খাবলৈ বহুত বেছি টেস্টি হৈছিল বনাই চাব এবাৰ